এইবাৰ অসম কেবিনেটত এনেকুৱা কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যি সিদ্ধান্ত অসমবাসীয়ে হয়তো বহুদিনৰ পৰাই বিচাৰি আছিল। আপোনালোকে জানে যে আমাৰ চৰকাৰে আপোন ঘৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোন ঘৰ নামেৰে এটা স্কিম আনিছিল, আঁচনি আনিছিল, আপোন ঘৰ আঁচনি। যি আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে বেংক লোন লৈ তেওঁলোকৰ নিবাস বা তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰাৰ সুবিধা পাইছিলে। আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে এতিয়ালৈকে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে প্ৰায় ৫,২২২ কোটি টকাতকৈ বেছি লোন ল'বলৈ সক্ষম হৈছে এই আপোন ঘৰ আঁচনিৰ জৰিয়তে। এই আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৫,২২২ কোটি টকা লোন ল'বলৈ সক্ষম হৈছে। এই লোনৰ যিটো ইণ্টাৰেষ্ট সাবভেনচন আছিলে 3.5% ইণ্টাৰেষ্ট সাবভেনচনটো আমাৰ চৰকাৰে দিব বুলি কৈছিলে আগতে। সেই মৰ্মে ১০৭.৩০ কোটি টকা এই বছৰৰ ২০২৩-২৪ বৰ্ষৰ বাজেটৰ কাৰণে আজি ইণ্টাৰেষ্ট সাবভেনচনৰ পইচাটো আজি ৰিলিজ কৰি দিয়া হৈছে, চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে। গতিকে এই বছৰত এইসকল লোকৰ ইণ্টাৰেষ্ট সাবভেনচনৰ যিটো টকা ১০৭.৩০ কোটি টকা বা ২৩-২৪ বৰ্ষৰ এই আপোন ঘৰত লোন লোৱা লোকসকলৰ কাৰণে সেইটো আজি অসম কেবিনেটে অনুমোদন জনাই চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে।